এই ভিডিঅ'টোত মই আপোনালোকক কম ফ্লাইট, হোটেল, মানি এক্সচেঞ্জ, সিম, ভিসা আৰু আমাৰ টোটেল এক্সপেন্সেছ কিমান হৈছিলে। হাই এভৰিৱান, ৱেলকাম বেক টু আৱাৰ চেনেল। এই ভিডিঅ'টোত মই আপোনালোকক কম আমি ফৰেন ট্ৰিপ কেনেকৈ প্লেন কৰিছিলোঁ। আমি এতিয়ালৈকে দুবাৰ গৈছোঁ ফৰেন। 2023ত আমি গৈছিলোঁ বালি, ইণ্ডোনেছিয়া আৰু 2024ত গৈছিলোঁ আমি থাইলেণ্ড। আৰু এই ভিডিঅ'টোত মই আপোনালোকক কম আমি বালিলৈ আমাৰ ফাৰ্ষ্ট ইণ্টাৰনেশ্যনেল ট্ৰিপটো আমি কেনেকৈ প্লেন কৰিছিলোঁ। আৰু আমি আছিলোঁ বাজেট ট্ৰেভেলাৰ, এটা বাজেট লৈ পেলাই আমি গোটেইখিনি প্লেন কৰিছিলোঁ আৰু আমি কোনো ট্ৰেভেল এজেণ্ট বা বেলেগৰ হেল্প লোৱা নাছিলোঁ। যি কৰিছিলোঁ A to Z আমি নিজে প্লেন কৰিছিলোঁ। ষ্টাৰ্টিং ফ্ৰম ফ্লাইট ক'ৰ পৰা ল'ম, তাত ক'ত থাকিমগৈ, কেইদিনৰ কাৰণে যাম, কোনদিনা কি চাম, ক'ত কি খাম আৰু মানি এক্সচেঞ্জ ক'ত কৰিম, চিম ক'ত ল'ম, ক'ত থাকিম, এভৰিথিং আমি নিজে ডিচাইড কৰিছিলোঁ। আৰু সেই গোটেইখিনিয়ে আজি আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম। আৰু লাষ্টত মই আপোনালোকক দুটা পইণ্টছ ক'ম যাৰ জৰিয়তে আপোনালোকে অলপ হ'লেও পইচা ছেভিংছ কৰিব পাৰিব ফৰেন ট্ৰিপ কৰোঁতে। ভিডিঅ'টো আৰম্ভ কৰোঁ। পইণ্টছকেইটা মই লিখি লৈছোঁ পাহৰি যাব পাৰোঁ কাৰণে, আৰু ইয়াত চাই মই কৈ আছোঁ আপোনালোকক। ফাৰ্ষ্ট ফ্লাইটটো কওঁ। আমাৰ ফ্লাইট আছিল গুৱাহাটীৰ পৰা কলকাতালৈ, কাৰণ গুৱাহাটীৰ পৰা বালিলৈ ডাইৰেক্ট ফ্লাইট নাপায়, আৰু যদিও পায় বহুত বেছি এক্সপেঞ্চিভ হয়। সেইকাৰণে আমি গুৱাহাটীৰ পৰা কলকাতালৈ ফ্লাইট লৈছিলোঁ। আৰু আমাৰ দুজনৰ টোটেল খৰচা পৰিছিল তাত 6926। কলকাতা পোৱাৰ পিছত আমাৰ হাতত অকণমান সময় আছিলে, সেইকাৰণে আমি কলকাতাও ফুৰিলোঁ। কলকাতাৰ ইক' পাৰ্কখনত আমি গ'লোঁ আৰু সেইখন চাই পেলাই আমি তাতে লাঞ্চ কৰিলোঁ। আৰু তাৰপিছতো অলপ টাইম থাকি যোৱাৰ কাৰণে আমি এখন হোটেল ল'লোঁ অলপ টাইম ৰেষ্ট কৰোঁ বুলি। হোটেলখনত আমি 2 ঘণ্টামান ৰেষ্ট কৰিলোঁ। তাৰপিছত আকৌ এয়াৰপৰ্টলৈ ঘূৰি আহিলোঁ। আৰু তাৰপিছত আমাৰ নেক্সট ফ্লাইটখন কলকাতাৰ পৰা বালিলৈ আছিলে। আমাৰ কলকাতাৰ পৰা বালিলৈ যোৱা ফ্লাইটখনত সময় লাগিছিলে প্ৰায় 8.5 ঘণ্টা। আৰু কলকাতাৰ পৰা বালিলৈ যিখন ফ্লাইট আছিলে তাত আমাৰ দুজনৰ টিকেটৰ টোটেল প্ৰাইচটো হৈছিলে 30274। আৰু এই যিটো কলকাতাৰ পৰা বালিলৈ গৈছিলোঁ আমি, তেতিয়া বেংককত আমাৰ লে'অভাৰ আছিলে 1 ঘণ্টা 45 মিনিটৰ। আৰু 1 ঘণ্টা 45 মিনিট সেইকাৰণে আমি বেংককৰ যিটো এয়াৰপৰ্ট আছিলে তাৰ ভিতৰতে বহিলোঁ, কাৰণ বাহিৰলৈ ওলাই যাবৰ কাৰণে আমাৰ ভিজা নাছিলে। আৰু ঠিক তেনেকেই বালিৰ পৰা আমাৰ ৰিটাৰ্ণ ফ্লাইটখন আছিল কলকাতালৈ, য'ত আমাৰ সময় লাগিছিল 13 ঘণ্টা 5 মিনিট। আৰু ইয়াৰ প্ৰাইচ আছিলে দুজনৰ 30346। 13 ঘণ্টা 5 মিনিট বুলি যে কৈছোঁ, তাত আকৌ 6 ঘণ্টা লে'অভাৰ আছিলে আমাৰ মালয়েছিয়াত। আকৌ কলকাতাৰ পৰা গুৱাহাটীলৈ নেক্সট ফ্লাইটখন আছিলে, আৰু সেইখনত আমাৰ দুজনৰ টিকেট মিলাই পেলাই 6665 হৈছিলে প্ৰাইচটো। আৰু এয়াই হৈছে আমাৰ টোটেল ফ্লাইটৰ খৰচা। কিমান হৈছে মই তলত লিখি দিম। এতিয়া নেক্সট পইণ্টটো হৈছে মানি এক্সচেঞ্জ। আমি তালৈ যোৱা ফ্লাইট, হোটেল গোটেইখিনি ইণ্ডিয়াৰ পৰাই বুকিং কৰি লৈছিলোঁ। আৰু তাত চলিবৰ কাৰণে 50,000 টকা আমি হাতত লৈছিলোঁ হাত খৰচ হিচাপে। আৰু সেই 50,000 টকা আমি প্ৰথম ডলাৰলৈ কনভাৰ্ট কৰি লৈছিলোঁ, যিটো আমি গুৱাহাটীতে কৰিছিলোঁ GS ৰোডত। একচুৱেলি যিটো ইণ্ডোনেছিয়ান কাৰেঞ্চি সেইটোক ৰুপেয়া বুলি কয় তেওঁলোকে। আমি যেতিয়া ইণ্ডিয়ান কাৰেঞ্চিটো এক্সচেঞ্জ কৰিছিলোঁ, ডাইৰেক্ট ইণ্ডোনেছিয়ান ৰুপেয়ালৈ কৰিব পাৰিলোঁহেঁতেন, কিন্তু ৰুপেয়াত নকৰি আমি ডলাৰত কৰি ল'লোঁ, কিয়নো আমাৰ ইণ্ডিয়াত ৰুপেয়াটো ইমান এভেইলেবল নহয়। সেইকাৰণে আমি 50,000 ইণ্ডিয়ান কাৰেঞ্চি ডলাৰলৈ কনভাৰ্ট কৰি ল'লোঁ। আৰু সেইকাৰণে বালি গৈ পোৱাৰ পিছত আমি যিখিনি ডলাৰ লৈ গৈছিলোঁ সেইখিনি আমি ইণ্ডোনেছিয়ান ৰুপেয়ালৈ কনভাৰ্ট কৰি ল'লোঁ। আৰু এইটোৱে আছিলে মানি এক্সচেঞ্জৰ গোটেইখিনি আমাৰ আৰু যিমানখিনি আপোনালোকক ক'ব লগা আছিলে। আপোনালোকেও আপোনালোকৰ সুবিধা হিচাপত নিজৰ ষ্টেটতে এক্সচেঞ্জটো কৰি ল'ব পাৰে। ফাৰ্ষ্ট ডলাৰলৈ কনভাৰ্ট কৰি ল'ব পাৰে, আৰু ডলাৰৰ পৰা ৰুপেয়ালৈ কনভাৰ্ট কৰাত বহুত ইজি হয়, আপোনালোকে তাত গৈ পেলাই সেইটো কৰিব পাৰে। আৰু মই এতিয়া আপোনালোকক ক'বলৈ ওলোৱা নেক্সট টপিকটো হৈছে ভিজা। ভিজা অন এৰাইভেল আছিলে, আৰু পাৰ হেড 2400কৈ পৰিছিলে, দুজন মানুহৰ টোটেল 4800 পৰিছিলে। এই প্ৰচেছখিনি বিৰাট স্মুথকৈ হৈ যায়। কলকাতাত যেতিয়া ইমিগ্ৰেশ্যনৰ কামখিনি ষ্টাৰ্ট কৰিছিলোঁ, তাত আমাক বহুত কিবা কিবি কুৱেশ্যন সুধিছিলে। আমি সেইকাৰণে ভয় খাইছিলোঁ বালিটো আমাক কিবা সুধিব, কি বা সুধিব। কিন্তু আমি বালিত যেতিয়া গৈ পালোঁ, তাত যেতিয়া ইমিগ্ৰেশ্যন হৈ গ'ল একদম স্মুথলি হৈ গ'ল। তাৰপিছত ভিজাৰ প্ৰচেছটো হ'ল, আৰু লাষ্টত কাষ্টম ক্লিয়াৰেঞ্চ হৈ গ'ল। প্ৰচেছখিনি ইমানেই স্মুথকৈ হৈ যায় যে হাৰ্ডলি আমাৰ 10 মিনিটছ লাগিছিলে। তাৰ পিছৰ পইণ্টছটো হৈছে চিম কাৰ্ড। চিম কাৰ্ড ক'ৰ পৰা ল'ব?
আমি সিম কাৰ্ড এয়াৰপৰ্টৰ পৰা লোৱা নাছিলোঁ। বালি এয়াৰপৰ্টত গৈ পাই দেখিছিলোঁ বহুত বেছি অপশ্যন আছিলে সিম কাৰ্ড ল'ব পৰাকৈ, কিন্তু আমি এয়াৰপৰ্টৰ পৰা লোৱা নাছিলোঁ। আমি বাহিৰৰ পৰা লৈছিলোঁ, যিটো মানে কম খৰচতে হৈছিলে। কিন্তু তাত এটা প্ৰব্লেম আছে, আপোনালোকে গৈ পাই কেব বুক কৰিব লাগিব। কেব বুক কৰিবৰ কাৰণে নেটৱৰ্ক লাগিব। তাত আপোনালোকে মানে বাধ্য হৈ যাব তাৰ পৰা ল'বৰ কাৰণে। সেইকাৰণে আপোনালোকে সেই কেবখন ইণ্ডিয়াৰ পৰাই বুক কৰি থৈ দিব পাৰে। তেতিয়া অন দ্য ৱেত হোটেললৈ গৈ থাকোঁতে ৰাস্তাত লৈ ল'ব পাৰিব। আৰু এই কাৰণ এয়াৰপৰ্টত ল'লে অলপমান কষ্টলি হয়। আৰু আমি সেই তেনেকৈ এয়াৰপৰ্টৰ পৰা এখন কেব অলৰেডি বুক কৰি থৈছিলোঁ booking.com-ত। আৰু তেওঁলোকে আমাৰ নেম প্লেট পৰাণ গোস্বামী এণ্ড হিজ ৱাইফ বুলি নেম প্লেট লৈ পেলাই তাত অলৰেডি কেব ড্ৰাইভাৰজন ৰৈ আছিলে। আৰু যেতিয়া আমি তেওঁৰ লগত গৈছিলোঁ কেবত, তাত ৰাস্তাতে আমি মানি এক্সচেঞ্জো কৰি লৈছিলোঁ, চিম কাৰ্ডো উলিয়াই লৈছিলোঁ। তাৰপিছত আহিলে হোটেল। আমি টোটেল তিনিটা জেগাতে আছিলোঁ, সেইকাৰণে 3খন হোটেল বুক কৰিব লগা হৈছিলে। ফাৰ্ষ্ট জেগাটো হৈছে উবুডলৈ বালি এয়াৰপৰ্টটোৰ পৰা 1 ঘণ্টা সময় লাগে প্ৰায়। সেইকাৰণে উবুডত গৈ পেলাই আমি যিখন হোটেল লৈছিলোঁ সেইটো এটা ভিলা আছিলে। এটা ভিলা এটা কাপল বা এটা ফেমিলিক দি দিয়া যায়, আৰু সেইটোত আমি 3 ৰাতি আছিলোঁ। এই ভিলাটোৰ নাম আছিলে ভিলা লেষ্টাৰো। মই ছাইডত এখন ফটো আপোনালোকক লগাই দিম। আৰু বহুত বেছি ভাল আছিলে, এফৰ্ডেবলো আৰু ধুনীয়াও আছিলে। আমি একো প্ৰব্লেম পোৱা নাছিলোঁ 3 ৰাতিত। আৰু তাৰ প্ৰাইচ আছিলে 13,271 ফৰ 3 নাইটছ। আৰু এইটো বহুত বেছি এফৰ্ডেবল হয় বাকীবিলাক জেগাৰ তুলনাত। আৰু নেক্সট হোটেলখন হৈছিলে নুছা পেনিডা হৈছে বেলেগ এটা আইলেণ্ড। সেই আইলেণ্ডটোলৈ আমি 2 ৰাতিৰ কাৰণে গৈছিলোঁ। আৰু সেই হোটেলখনৰ নাম আছিলে অগিক্স ক্লিফ। সেইখনৰ এক্সপিৰিয়েঞ্চো বহুত বেছি ধুনীয়া। ৰাতি এনেকৈ সাগৰৰ ঢৌৰ শব্দ শুনি থাকি, মানে সাগৰৰ একেবাৰে ছাইডতে হয়। আৰু সেই 2 ৰাতিত আমাৰ তাত টোটেল খৰচা হৈছিলে 7,118 ৰুপিজ। আৰু ইয়াৰো এক্সপিৰিয়েঞ্চ বহুত বেছি ভাল হয়। হোটেলখন বহুত ধুনীয়া। মই আপোনালোকক ছাইডত ফটোখন লগাই দিম। আৰু আপোনালোকে যদি কেতিয়াবা যায় তাত ষ্টে' কৰিবৰ কাৰণে ধুনীয়াকৈ প্লেন কৰিব পাৰে, একোৱেই প্ৰব্লেম নাপায়। আৰু থাৰ্ড হোটেলখন হৈছে চেমিনিয়াক। মানে ঘূৰি আহি আমি আকৌ এয়াৰপৰ্টৰ ওচৰত থাকিছিলোঁহি, যাতে আমাৰ ফ্লাইট ল'বৰ কাৰণে নেক্সট ডে সুবিধা হয়। তাত আমি মাত্ৰ এৰাতিয়ে আছিলোঁ। সেই হোটেলখনৰ প্ৰাইচ আছিলে 2,433 ৰুপিজ, আৰু সেইটো ফৰ 1 ডে আছিলে। তাৰমানে এতিয়ালৈকে আমাৰ টোটেল ফ্লাইটত খৰচা হৈছে 74,211। আৰু হোটেলত 3খন হোটেল মিলাই খৰচা হৈছে 22,822। আৰু হোটেল আৰু ফ্লাইট মিলাই এতিয়ালৈকে আমাৰ খৰচা হৈছে 97,033 ৰুপিজ। আমি গৈ পোৱা দিনটো হোটেলতে ৰেষ্ট কৰিলোঁ। সেইকাৰণে পিছৰ দিনটো মানে হোটেলৰ পৰা ওলাই যোৱা দিনটোক ডে 1 বুলি ধৰি বাকীখিনি কৈ গৈছোঁ। উবুডত আমি ডে 1ত ফুৰিবৰ কাৰণে কেইটামান জেগাত গৈছিলোঁ। তাত যোৱাৰ আগতে আমাক ভিলাৰ পৰা এখন স্কুটি প্ৰভাইড কৰিছিলে। স্কুটিখনৰ একো মানে এক্সট্ৰা প্ৰাইচ লোৱা নাছিল, কিন্তু আমি তেলটো নিজে ভৰাই লৈছিলোঁ। আৰু তাত আমি ফাৰ্ষ্ট দিনা চালোঁ ৰাইচ টেৰেছ, মাংকি ফৰেষ্ট, এটা ৱাটাৰফল, লুৱাক কফি আৰু এখন ছুপাৰ মাৰ্কেট। ৰাইচ টেৰেছটো হৈছে এনেকুৱা এটা জেগা য'ত ধান খেতি হয়। সেইটো ইয়াৰ পৰা একো বেলেগ নহয়। আমাৰ ইয়াত যেনেকুৱা ধান খেতি হয় তাতো সেই ছেমেই হয়, কিন্তু তাত বহুত বেছি ডাঙৰ এটা চুইং আছে, বালি চুইং বুলি যিটো ফেমাছ হয়, এখন জুলনা। তাৰমানে সেইখন অকণমান বেলেগ এক্সপিৰিয়েঞ্চ হয়। সেইটো কৰি বহুত বেছি ভাল লাগিলে। মই আপোনালোকক এখন ফটো লগাই দিছোঁ। আৰু তাত পিন্ধিব পৰা যিটো ড্ৰেছ হয় সেইটো তাৰ পৰাই প্ৰভাইড কৰে। জুলনাখনৰ দামৰ লগত সেইটোও লৈ লয়। আৰু ছেকেণ্ডটো হৈছে মাংকি ফৰেষ্ট। তাত মানে এখন ফৰেষ্ট আছে য'ত বান্দৰ সোমাই যাওঁতে ওপৰত ডাঙৰকৈ লিখা আছে যে আই কণ্টেক্ট নকৰিবৰ কাৰণে বান্দৰবিলাকৰ লগত, নহ'লে মানে বান্দৰবিলাক গাত আহি পেলাই বহি যায়। বহুত মানুহে এনেকৈ লৈ পেলাই ফটো উঠাইছে, কিন্তু মোৰ এনিমেল ফবিয়া থকাৰ কাৰণে মই তাত বেছি টাইম নৰলোঁ। আমি ওলাই গুচিয়ে আহিলোঁ, অলপ ঘূৰি পেলাই ওলাই গুচি আহিলোঁ। তাৰপিছত আছিলে এটা ৱাটাৰফলত গৈছিলোঁ। ৱাটাৰফলটোৰ নাম হৈছে টেগেনুনগান ৱাটাৰফল। ইমান টাফ হয় নামটো, মই তলত লিখিও দিছোঁ বাৰু। আৰু এইটো ৱাটাৰফলৰ এক্সপিৰিয়েঞ্চ বহুত বেছি ধুনীয়া আছিলে, বহুত বেছি ডাঙৰ। আৰু জেগাবিলাক ধুনীয়াকৈ বনাই থোৱা আছে, যাতে আপোনালোকে বহি পেলাই তাত ধুনীয়াকৈ ফটো উঠিব পাৰে। তাৰপিছত তাৰ পৰা ওলাই আহোঁতে আমি মানুহক সুধিলোঁ ইয়াৰ কাষত আৰু কি আছে। তেওঁলোকে ক'লে লুৱাক কফি। লুৱাক কফিটো বালিত বহুত বেছি ফেমাছ হয়। সেইটো কি হয়, লুৱাক নামৰ এটা জন্তু আছে যাক কফিৰ বিনটো খুৱাই দিয়ে। সিহঁতি মানে যেতিয়া লেট্ৰিন কৰে তাৰ পৰা কফিৰ সেইটো উলিয়াই পেলাই
ভালকৈ ধুই শুকুৱাই ৰোষ্ট কৰে, গুড়ি কৰে, তাৰ পৰা যিটো কফি উলিয়াই সেইটো লুৱাক কফি বুলি কয়। মই অকণমান খাই চালোঁ, এওঁ মুখতেই নিদিলে, ঘিণ কৰিলে। মই খাই চালোঁ তিতা আৰু কফিৰ টেষ্টটো কেনেকুৱা হয়। এনেই ভালেই লাগিলে, বেয়া বুলি নকওঁ। তাৰপিছত ঘূৰি আহোঁতে আমি ছুপাৰ মাৰ্কেট এখনত সোমালোঁ। আমি যিটো ভিলাত আছিলোঁ সেইটোত তাৰমানে নিজে বনাই খাব পৰা সুবিধা আছিলে, সেইকাৰণে আমি অলপ বজাৰ কৰি আনিলোঁ কিবা কিবি নিজে বনাই খাবৰ কাৰণে। ছেকেণ্ড ডে আমি ওলাই গ'লোঁ ফুৰিবৰ কাৰণে। ফাৰ্ষ্ট আমি গ'লোঁ হাণ্ডাৰা গেট চাবৰ কাৰণে। একচুৱেল যিখন হাণ্ডাৰা গেট হয় সেইখন বহুত বেছি দূৰ হয়, সেইকাৰণে ৰিজৰ্ট এখনৰ সন্মুখতে মানে ধুনীয়াকৈ হাণ্ডাৰা গেটখনৰ নিচিনাকৈ বনাই থোৱা আছে। মানুহে মানে তাতেই ফটো উঠিবলৈ যায়, আমিও তাতেই ফটো উঠিলোঁগৈ। আৰু হাণ্ডাৰা গেটত ফটো উঠাৰ পিছত আমি গ'লোঁ উলুন্দানু টেম্পলটো চাবৰ কাৰণে। মই প্ৰতিটো জেগাৰে প্ৰতিটো প্লেচৰে এটা এটা ফটো লগাই দিম। এইটো হৈছে উলুন্দানু টেম্পলটো। তাৰপিছত গৈছিলোঁ আমি তামানায়ুন টেম্পল। তামানায়ুন টেম্পল চোৱাৰ পিছত আমি ঘূৰি আহিলোঁ তানালট টেম্পলটো চাবৰ কাৰণে। গোটেইকেইটা জেগা বহুত বেছি ধুনীয়া আছে। উলুন্দানু যিটো টেম্পল হয় সেই টেম্পলটোৰ লগতে এখন ধুনীয়া গাৰ্ডেন আছে। সেই গাৰ্ডেনখনত মানে জেগাই জেগাই ফটো উঠিব পৰাকৈ ইমান বেছি ধুনীয়াকৈ বনাই থৈছে নহয়, আৰু এডিট কৰাৰ একো দৰকাৰেই নাই। ইয়াত ফটো উঠাৰ পিছত ইমানেই ধুনীয়া হয় ফটোবিলাক। মই দুখনমান ফটো ইয়াত লগাইও দিম বাৰু। আৰু তাৰপিছত সেই টেম্পলটোৰ পৰা আমি যেতিয়া তামানায়ুন টেম্পলটোলৈ গৈ আছিলোঁ, তাৰ মাজতে আমি লাঞ্চ কৰিছিলোঁ। আমি যেতিয়া খাবলৈ সোমালোঁ মানে ইণ্ডিয়ান খাবৰ কাৰণে, তাত দেখিলোঁ যে বহুত বেছি ইণ্ডিয়ান মানুহে একেলগে খাই আছে, কিন্তু আমি এটা কাপোলো অসমীয়া নাপালোঁ। মানে অসমৰ পৰা যোৱা কোনো নাই, ইণ্ডিয়াৰ পৰা ধেৰ আছে। আৰু যিখন হাণ্ডাৰা গেট আমি একদম ফাৰ্ষ্ট সোমাইছিলোঁ ন, হাণ্ডাৰা গেট একচুৱেলখন নহয়, মই যিটো ক'লোৱেই আপোনালোকক, সেই গেটখন যিখন বনাই থোৱা আছে আৰ্টিফিচিয়েলি, সেইখনৰ কাৰণেও মানুহ এনেকৈ লাইন পাতি ৰখি থাকে। তাৰ কাৰণে টিকেট কাটিব লাগে আৰু চবকে নাম্বাৰ দিয়ে, মানে 1 নম্বৰত মই, 2 নম্বৰত তুমি, তেনেকৈ মানে দি যায় নাম্বাৰ। আৰু তাত তেওঁলোকে ফটো নিজে উঠাই দিয়ে, 5খন ফটো তেওঁলোকে উঠাই দিয়ে আৰু এটা ভিডিঅ' কৰি দিয়ে। আৰু সেই 5খন তেওঁলোকে মানে ক্লিক কৰি যায়, পজ দি যাব লাগিব। আৰু আপোনালোকে পজ মানে আগতে প্ৰেক্টিচ কৰি থ'ব লাগিব, লগালগ পজ দি যাব লাগিব। আৰু ভিডিঅ'টো তেওঁলোকে একদম লগালগ কৰি দিব। কেনেকৈ ভিডিঅ' কৰে সেইটো আপোনালোকে আগতেই ভাবি যাব লাগিব তাত। সেইটোৱে আছিলে আমাৰ ছেকেণ্ড ডে'টো। আৰু তাৰপিছত যিটো আমি লাষ্টত সোমালোঁ তানালট টেম্পলটো আছিলে, সেই টেম্পলটো সাগৰৰ মাজত আছিলে। এইটো চাবৰ কাৰণে মই বহুত বেছি এক্সাইটেড আছিলোঁ, কাৰণ সাগৰ মই প্ৰথমবাৰ দেখিছিলোঁ, বহুত বেছি ভাল লাগিছিলে। আৰু ইয়াতে এটা ঘটনাও ঘটিছিলে। মই মানে ইমানেই এক্সাইটেড, মই পানীৰ লগত খেলি ইমানেই ভাল পাইছিলোঁ, মোৰ চেণ্ডেল এপাত উঠি গুচি গৈছিলে। চেণ্ডেল পাতৰ পিছে পিছে ময়ো দৌৰিছিলোঁ। ঠিকছে বাহিৰৰ বেলেগ জেগাত গৈ পেলাই মই সেইটো কাৰণে মই গালিও খাইছিলোঁ। যি নহওক, ছেকেণ্ড ডে'টো আমাৰ বহুত বেছি ধুনীয়া গ'ল। বহুত ধুনীয়া ধুনীয়া জেগা চালোঁ, আপোনালোকক গোটেইখিনি দেখালোৱেই। আৰু এয়াই আছিলে আমাৰ ছেকেণ্ড ডে' এক্সপিৰিয়েঞ্চ। এতিয়া আহোঁ থাৰ্ড ডে'লৈ। নুছা ভেনিটাত প্ৰথম দিনা আমি 4টা বীচ চাইছিলোঁ। এটা হৈছে কিলিংকিন, 2 নম্বৰটো হৈছে ব্ৰ'কেন, 3 নম্বৰটো হৈছে এঞ্জেল বিলাবং, আৰু 4 নম্বৰটো হৈছে ক্ৰিষ্টেল বে। বহুত বেছি ধুনীয়া গোটেইকেইটা বীচ। মই আপোনালোকক কৈ যাওঁতে এটা এটা ফটো লগাই দিছিলোঁ, আপোনালোকে দেখাই পাইছে কিমান ধুনীয়া হয়। সন্ধিয়া আমি যিখন হোটেলত আছিলোঁ, মানে সন্ধিয়া টাইমটোত আমি হোটেলৰ ৰুমৰ পৰা ওলাই আহি তেওঁলোকৰ যিটো হল এৰিয়া আছে সেইটোত বহিছিলোঁ। লাইট মিউজিক বাজি আছিলে, আমি দুইটা বহি পেলাই মানে কিবা কিবি খাইছিলোঁ। আপোনালোকক ফটোটো লগাই দিম। আমি তাত চি ফুড ট্ৰাই কৰিছিলোঁ। মই ইয়াৰ আগত চি ফুডো খাই নাই পোৱা। ইয়াত কি খাইছিলোঁ, একদম ডাঙৰ মস্ত মাছ এটা আহিছিলে, তাৰ ফটোটো মই লগাই দিছোঁ, চাওক। আৰু এইটোৱে আছিলে আমাৰ নুছা ভেনিটাৰ ফাৰ্ষ্ট ডে'। আৰু এতিয়া কৈ আছোঁ ছেকেণ্ড ডে'ৰ কথা। ছেকেণ্ড ডে' আমি চাবলৈ গৈছিলোঁ তাত ডায়মণ্ড বীচ আৰু আটু বীচ, এই দুটা জেগাই চাইছিলোঁ। সেই দিনটোত আমাৰ ইমান বেছি ঘূৰা ফুৰা নহ'ল। মৰ্ণিং মানে ফাৰ্ষ্ট হাফটোতে আমি যিমানখিনি ঘূৰিব লগা আছিলে ঘূৰি ল'লোঁ। ছেকেণ্ড হাফটো আমি হোটেলতেই থাকিলোঁ। মোৰ সিদিনা গাটো ইমান ভাল নাছিলে, সেইকাৰণে এওঁ কৈ থাকে মানে ছেকেণ্ড ডে'টো আমাৰ নুছা ভেনিটাত একদম ৱেষ্ট গ'ল বুলি। আটু বীচ যদি আপোনালোকে কেতিয়াবা যায়, তাৰ ওচৰতে এটা ট্ৰি হাউচ আছে, সেইটোলৈ বহুত মানুহ যায়। তাৰ ফটো আপোনালোকে দেখিছেই চাগে, কিন্তু মই যাব নোৱাৰিলোঁ। জেগাটো অকণমান ওপৰত আছিলে, মানে অলপ চিৰি বগাব লাগে, মানে হেৰি কৰিব লাগে। মই যাব নোৱাৰিলোঁ কাৰণ মোৰ গা বহুত বেছি বেয়া আছিলে। কিন্তু মই যিটো ড্ৰেছ লৈছিলোঁ সেইটো প্লেন কৰিয়ে লৈছিলোঁ, যাতে ট্ৰি হাউচত গ'লে মানে ফটো ধুনীয়া আহে। কিন্তু মানে মোৰেই বেড লাক, আমি তাত যাব নোৱাৰিলোঁ। নুছা ভেনিটাত 2টা দিন থকাৰ পিছত আমি ঘূৰি আহিলোঁ নেক্সট ডে' চেমিনিয়াকলৈ। চেমিনিয়াকখন হৈছে এটা
এখন চিটি হয় আৰু এয়াৰপৰ্টৰ পৰা বহুত বেছি দূৰ নহয় সেইকাৰণে আমি লাষ্ট চেমিনিয়াকটো ৰাখিছিলোঁ যাতে আমাৰ এয়াৰপৰ্টলৈ যাবৰ কাৰণে বহুত বেছি টাইম নালাগে আৰু ফ্লাইট মিছ হোৱাৰ চান্সটো একেবাৰে কম থাকে আৰু চেমিনিয়াকত আমি টাউনখন চালোঁ কিবা বজাৰ আছিলে আমাৰ ঘৰলৈ ল'বৰ কাৰণে চবৰ কাৰণে সৰু সৰু কিবা গিফ্ট নিজৰ কাৰণে কিবা ল'বৰ কাৰণে সেইবিলাক ল'লোঁ আৰু চেমিনিয়াকত আমি ফুট মাছাজ লৈছিলোঁ ফুট মাছাজ লোৱা ফটো মই লগাই দিছোঁ মাছাজটো মানে সেইবিলাকত আৰু বহুত বেছি এফৰ্ডেবল থাকে ফুট মাছাজটো সেইকাৰণে কম্পালচৰি আৰু চেমিনিয়াকত সেইদিনা আমি দুপৰীয়া সাজত ভাত খাইছিলোঁ এখন ইণ্ডিয়ান ৰেষ্টুৰেণ্টত আৰু ৰাতিলৈ আমি খাইছিলোঁ বিৰিয়ানী আৰু সেই চেমিনিয়াক বীচখনো চাবলৈ গৈছিলোঁ সেই একেদিনাই সেইখন বহুত ধুনীয়া আছিলে লাষ্টবাৰৰ কাৰণে মই সাগৰ চাবলৈ পাইছোঁ বুলি একদম মানে ফুল এনজয় কৰিছোঁ আৰু সেইদিনা লাষ্ট বুলি অকণমান বেয়াও লাগিছিলে ঘূৰি আহিব লাগিব বুলি কিন্তু সেয়াই আৰু লাষ্ট ডেটটোত মিক্স ফিলিংছ থাকে ভালো লাগিছিলে বেয়াও লাগিছিলে আৰু বীচটোৰ ফটো আপোনালোকক লগাই দিছোঁ এবাৰ চাব পাৰিব আৰু এইটোৱে আছিল আমাৰ ফাৰ্ষ্ট ইণ্টাৰনেশ্যনেল ট্ৰিপ হানিমুন ট্ৰিপ বালিলে আৰু এই ট্ৰিপটোত আমি 6টা ৰাতিৰ কাৰণে তাত আছিলোঁ আৰু আমাৰ টোটেল এক্সপেঞ্চেছ হৈছিলে টোটেল খৰচা হৈছিলে আমাৰ প্ৰায় 1.5 লাখ টকা আৰু যিখিনি আমাৰ মানে নিজৰ প্লেনিঙত হৈছে কোনো ট্ৰেভেল এজেঞ্চি নোলোৱাকৈ মিডলমেন নোহোৱাকৈ আৰু এতিয়া মই আপোনালোকক 3টা ব্ৰাউনি পইণ্টছ ক'ম যিকেইটাৰ জৰিয়তে আপোনালোকে অলপ হ'লেও পইচা বচাব পাৰিব প্ৰথমটো হৈছে চিম কাৰ্ড এয়াৰপৰ্টৰ পৰা নল'ব ছেকেণ্ডটো মানি এক্সচেঞ্জ এয়াৰপৰ্টত নকৰিব এয়াৰপৰ্টৰ বাহিৰত কৰিব নহ'লে তেতিয়া মানে অলপমান পইচা বচাব পাৰিব আৰু থাৰ্ডতে হৈছে যিটো তেওঁলোকৰ লোকেল ফুড হয় সেইটো খাবলৈ ট্ৰাই কৰিব পইচা অলপ হ'লেও বাচি যাব তেওঁলোকৰ এটা ফেমাছ খানা আছে মানে ফ্ৰাইড ৰাইচ যিটোক তেওঁলোকে নাচি গোৰেং বুলি কয় আমিও খাই চাবলৈ মানে ট্ৰাই কৰিছিলোঁ কিন্তু ইমান বেছি ভাল নাপালোঁ যাৰ কাৰণে আমি ইণ্ডিয়ান ৰেষ্টুৰেণ্টছত খাব লগা হ'ল আৰু সেইটো বহুত বেছি কষ্টলি হৈ যায় ইণ্ডিয়ান ৰেষ্টুৰেণ্টছবিলাক এইটোৱে আছিলে আমাৰ অভাৰঅল বালি ট্ৰিপটো ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু নেক্সট ভিডিঅ'ত মই আপোনালোকক দেখুৱাম আমি থাইলেণ্ডলৈ কেনেকৈ প্লেন কৰিছিলোঁ এগেইন উইদাউট এনি ট্ৰেভেল এজেঞ্চি উইদাউট এনি মিডলমেন আৰু নেক্সট ভিডিঅ'ত আকৌ সোনকালে লগ পাম আজিলৈ ইমানেই বাই বাই